আজি 7 বছৰ উপৰিও এই ট্ৰায়েলটো চলিল। আজি এইটো অন্তিম দিন। আজি আমি ফাইনেল আৰ্গুমেণ্ট কৰিলোঁ, গোটেইখিনি ৰিপ্লাই দিলোঁ। আসামীৰ পক্ষই যি যি তথ্য উঠাইছিল সেইবিলাক আমি পইণ্ট বাই পইণ্ট গোটেইখিনি আজি ৰিপ্লাই দিলোঁ। ৰাতিপুৱা 11টা বজাৰ পৰা এতিয়া 4টা বজালৈ গোটেইখিনি আৰ্গুমেণ্ট সম্পূৰ্ণ কৰিলোঁ। তাৰপিছত এতিয়া নিৰ্ধাৰিত ডেট দিছে 6 তাৰিখে, অহা 6 তাৰিখে হয়তো কোৰ্টে ফাইচলাটো দিব, জাজমেণ্টটো দিব। আমি তাৰে অপেক্ষাত। 6 এপ্ৰিল হয়, 6 এপ্ৰিলত এই গোচৰৰ ৰায়দানটো কৰিব। কোৰ্টে আজি সেইটো ডেট দিছে, প্ৰভাইডেড মানে এভৰিথিং গোজ অল ৰাইট। আজি পুৰা শুনানি সম্পূৰ্ণ হৈ গ'ল আৰু নো মোৰ শুনানি। এতিয়া কোৰ্টৰ ওপৰত নিৰ্ভৰ কৰিব কোৰ্টে কেতিয়া জাজমেণ্ট দিয়ে। কিন্তু তেওঁলোকে কোৰ্টে অনাৰেবল কোৰ্টে দিন ধাৰ্য কৰিছে 6 এপ্ৰিল তেওঁ জাজমেণ্টৰ ডেট দিছে। 6 এপ্ৰিলত মানে হয় হয় হয়, ৰায়দানটো হোৱাৰ সম্ভাৱনাটো অলৰেডি গোচৰটো মাৰ্ডাৰ বুলি এষ্টাব্লিছ হৈছে। হয়, আমি আমাৰ ফালৰ পৰা সম্পূৰ্ণ এষ্টাব্লিছ কৰিছোঁ যে এইটো 302ৰ কেছ, 304 বা 326ৰ কেছ নহয়। 302 বুলি এষ্টাব্লিছ হয়, আমাৰ ফালৰ পৰা। আৰু কিমান সময়ৰ পৰা আজি শুনানি যি সম্পূৰ্ণ হৈছে? বুজি নাপালো। শুনানি আজি সম্পূৰ্ণ হৈছে? পুৰা সম্পূৰ্ণ দুই পক্ষৰ, আসামী পক্ষৰ আৰু প্ৰচিকিউশ্যনৰ পক্ষৰ দুইফালে শুনানি সম্পূৰ্ণ হ'ল। আৰু এতিয়া শুনানি সম্পূৰ্ণ হোৱাৰ কাৰণে নেক্সট পৰ্যায়টো হ'ল জাজমেণ্টৰ ৰায়দান, যিটোক আমি কওঁ। 6 তাৰিখে দিন ধাৰ্য কৰিছে। যদি কিবা প্ৰচেছ হৈ গৈছে, ডেফিনেটলি মই 7 বছৰে কেছটো চলালো। আজি অন্ত পৰিল, সেইটো কাৰণে বৰ সুখী। এতিয়া কি জাষ্টিচ দিয়ে কোৰ্টে আমি ল'বলৈ প্ৰস্তুত আছো। অভিজ্ঞ অধিবক্তা হিচাপে আপুনি কি নাই, সেইটো স্পেকুলেটিভ আমি ক'ব নোৱাৰো কি জাজমেণ্ট হ'ব কি নহয়। আমাৰ বেষ্ট এবিলিটিত আমি আৰ্গুমেণ্ট কৰিছো। গোটেই মোৰ টিমে যিমানখিনি সহায় সুযোগ দিব লাগে, সময় দিব লাগে, গোটেই কেছটোত আমি দিছো। সেই দিয়াৰ কাৰণে আমি পইণ্ট বাই পইণ্ট আছো। ইয়াতে শাস্তিটো যদি 302 প্ৰমাণ হয় তেতিয়াহ'লেতো লাইফ ইমপ্ৰিজনমেণ্ট আৰু নহ'লে ডেথ চেণ্টেন্স, এই দুটাই শাস্তি আছে। এতিয়াও বিচৰা নাই, কাৰণ কিয় জাজমেণ্ট ৰাইজে বিচাৰিছে। এতিয়া কোৰ্টেতো লিগেলি বিচাৰিব লাগিব। ঠিক আছে, বাই বাই। হয়, আজি আৰ্গুমেণ্ট ক্ল'জ হ'ল। তেওঁলোকে ডিফেন্স আৰ্গুমেণ্ট কৰিলে, মই শুনিলোঁ। গতিকে আজিৰ পৰা ক্ল'জ আৰু কোৰ্টে ডিচাইড কৰিব। তথাপি 6 তাৰিখে ৰায়দান হ'ব আৰু আমি আশা কৰিছোঁ। আৰু আমি এইটো আশা কৰিছোঁ যে গোটেই আসামীখিনি নিৰ্দোষী মানুহ, তেওঁলোকে খালাচ পাব বুলি আমাৰ আশা আছে আৰু কোৰ্টৰ পৰা বিশ্বাস আছে। আটাইকেইজন নিৰ্দোষী বুলি ক'ব বিচাৰে নেকি আপুনি? নাই, মইতো আটাইজনকে নিৰ্দোষী বুলি ক'ম। কোৰ্টে কেনেকৈ পায়, মইতো দোষী বুলি ক'বই নোৱাৰোঁ। কিন্তু তথাপিও নিৰ্দোষী মানুহৰ যাতে ইয়াত কোনো ধৰণৰ শাস্তি নহয়, সেইটোত যথেষ্ট কেয়াৰ লোৱা হৈছে। আৰু যিসকলক এতিয়া দোষী বুলি তেওঁলোকে প্ৰতিপন্ন কৰিব বিচাৰিছে, আৰু তেনেকুৱা দোষী প্ৰতিপন্ন কৰিব পৰা প্ৰচিকিউশ্যন চাইডৰ পৰা কোনো ধৰণৰ সেনেকুৱা সাক্ষী উপস্থাপন কৰিব পৰা নাই। আৰু সেইকাৰণে আমি গোটেই কেছটোত সকলোৱে খালাচ পোৱাৰ সম্ভাৱনা আছে। ঠিক আছে। আমি এই অন্তিম মুহূৰ্তত আজিৰ যিটো আমি প্ৰগতি দেখা পাইছোঁ, এই হিচাপে আমি আশাবাদী আৰু সম্পূৰ্ণ আশাবাদী। আমাৰ মহামান্য আদালতেও চৰকাৰী অধিবক্তাৰ যিখিনি যুক্তি খণ্ডন কৰা যুক্তিতৰ্ক, মানে বিপক্ষৰ যুক্তিতৰ্ক খণ্ডন কৰা যিখিনি যুক্তিতৰ্ক, সেই যুক্তিতৰ্কখিনি মানে খুব ধৈৰ্য সহকাৰে শুনিছে। আৰু তেখেতৰ যিটো আমি মনোভাৱ দেখা পাইছোঁ, নিশ্চয় হয়তো আমি এটা ভাল ফলাফল আমি পাম। অন্ততঃ অসমত হওক বা ভাৰতত হওক এটা দৃষ্টান্তমূলক শাস্তি আমি হয়তো অসমৰ ৰাইজে দেখা পাব বা ভাৰতৰ ৰাইজে দেখা পাব। আৰু এই দুষ্কৃতিকাৰী, এই জঘন্য মানসিকতাৰ, এই মানে এনেকুৱা ধৰণৰ যিবিলাক মানে ঘটোৱা এই ব্যক্তি, এওঁলোকক ব্যক্তি বুলি ক'ব নোৱাৰি, মানে মানুহৰূপী পশু বুলি ক'ব পাৰি। এই ধৰণৰ যাতে আৰু দ্বিতীয় ঘটনা বা কাণ্ড ঘটাব নোৱাৰে, সেই ধৰণৰ শাস্তি আমি মহামান্য আদালতৰ পৰা আশা কৰিছোঁ। আৰু আমি ভাবোঁ ভৱিষ্যতে ই এটা সম্পূৰ্ণ দৃষ্টান্তমূলক এটা
ফলাফল আমি পাম 6 তাৰিখে ৰায়দান হ'ব বুলি আমাৰ অধিবক্তা মহোদয়ে কৈছে আৰু সম্ভাৱনা আছে হয়তো কিবা কাৰণত যদি আৰু হয়তো পলম হয় সেইটো পিছৰ কথা কিন্তু 6 তাৰিখটো বৰ্তমান এনেকুৱা ধৰণে মানে এটা আশা ৰাখা হৈছে দেখা যাওক ইয়াৰ পিছত কি হয় আপোনালোকৰ সময়ে ক'ব আৰু আপোনালোকেও দেখা পাব ধন্যবাদ